हेलो बंधुসকল আজি আন নতুন এটা ব্লগলৈ স্বাগতম কৰিছো। এয়া আজি ভুল বাৰীৰ পৰা ছিঙিলো। আজি ভুল আৰু কচু সবজি বনোৱা হ'ব। আপোনালোকে ভিডিওটো চাব। এদিন ভিডিও এটাত কৈছিলো যে কচু আৰু ভুল খাব লাগে। আজি ফাইনেলি আজি খাম আৰু আপোনালোকক দেখাম। আপোনালোকে আহো এইফালে এয়া সব যোগাৰ কৰি লৈছো। বিন্দাস আপোনালোকে অনুৰোধ কৰিছো যাতে ভিডিওটো শেষলৈকে চাই থাকিব। এয়া ভুল চেলিয়াবলৈ আৰম্ভ কৰিছো। আজিতো সবজি মজা হ'ব, কিয় কচু আৰু ভুল খাই চাব আপোনালোকো। মইতো খায়ে থাকো। আজি আপোনালোককো দেখাইছো যে আপোনালোকো খাব। দেখাই দে চাই থাকো শেষলৈকে। ৰখাই দে ষ্টপ কৰি থৈ আলু কটাটো মানে এয়া চাহ আলু কাটিছোঁ ধুনাটো হৈ গ'ল। ৰখাই দে ইউটিউব মাথাটো। এয়া হৈ গ'ল কচু আলু। এয়া কচু আলু এবাৰ কাটিম। এয়া চাওক কচু আলু কাটি আছো। কেমেৰাটো ওচৰলৈ আহিলে অলপমান ৰিকৰ্ডিং কৰি দে এই কটাটো। ফাইনেলি সবজিটো চেলিয়াই হৈ গ'ল। কচু আলু চেলিয়ালো, জাত আলু চেলিয়া হৈ গ'ল। এতিয়া টিউবেল যাম ধুবলৈ। আহক টাইমটো গুচি গ'ল, মটৰত ধুব নোৱাৰিম এতিয়া। ইয়াৰ পানীয়ে ধুব লাগিব ভালকৈ। দুটাকৈ ধুই ল'ব লাগিব মালটো। ফাইনেলি এতিয়া হৈ গ'ল। এতিয়া কাটিব লাগিব। কাটি পেলাই ধুনীয়াকৈ বনাম। ব'লো আগৰ জেগালৈ। আগৰ জেগাতে বহি ল'ম ধুনীয়াকৈ। আকৌ কাটো। প্ৰথম আৰম্ভ কৰিছোঁ আলুটোকে কাটিবলৈ। আলুৰ ডিজাইনটো এইটো চিষ্টেমত কটা হ'ব, এনেকুৱা মানে পিচ টাইপত। তাৰ পাছত কচু আলু কটা হ'ব। কচু আলুটো কটাটো ডিজাইনটো অলপ বেলেগ ধৰণে থাকে দেই। চাওক এয়া ফাইনেলি জুইকুৰা জ্বলোৱা হৈছে এতিয়া। আৰু বাকী বস্তু চব যোগাৰ হৈ গ'ল। এইফালে চয়াবিন, পিঁয়াজ, ভুল আৰু এইফালে হৈ গ'ল আদা ৰচুন। কমপ্লিট বস্তু ৰেডি হৈ গ'ল। এতিয়া বনোৱা ভিডিঅ'টো অন কৰক। এয়া ফাইনেলি কেৰাহী বহাই দিলোঁ গছাত। আৰু এইফালে চব সকলো বস্তু একদম আগতীয়াকৈ যোগাৰ কৰি থৈ লৈছোঁ। আজি একদম বঢ়িয়া হ'ব গৈ আছে। সবজিটো ধুনীয়া হ'বই আৰু ভিডিঅ'টো কিন্তু বহুত ধুনীয়া হ'ব। কিন্তু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। গাইছ এয়া তেল ঢালা হৈ গ'ল। এতিয়া বাকী বস্তুবোৰ চিয়েলকৈ দি থকা হ'ব। এয়া পিঁয়াজ দি দিয়া হৈছে প্ৰথমত। অলপ ভালকৈ দেখাই দিয়ে পিঁয়াজটো।
তাৰ পাছতে সয়াবিন দিয়া হ'ব এয়া সয়াবিন দিয়া হৈ গ'ল তাৰ পাছত ৰসুন দিয়া হ'ব ৰসুনটো পিছত তেলে দিছোঁ নহ'লে ৰসুনটো জ্বলি যাব না সেইকাৰণে যে পিছত দিব লাগে সেইকাৰণে মই সদায় পিছতে দিওঁ এনেকৈ অলপ কালাৰটো দেখাই দিয়ে সয়াবিনৰ কালাৰটো তেনেকুৱা এয়াই হৈ গ'ল হাড়দি নথকা মাংস আপোনালোকক কৈছিলোঁ নহয় হাড়দি নথকা মাংস দিয়া হ'ব এইটোকে কয় হাড়দি নথকা মাংস ঠিক আছে চাই থাকক এতিয়া দিয়া হ'ব ভোল আলু কচু আলু এয়া নিমখ দি দিয়া হৈছে নিমখ আৰু হালধি দি দিম তাৰপৰা ঢাকনি মাৰি থৈ দিম আৰু জুই দি থাকিম এতিয়া বন্ধ বহুত সময় হ'ল চব্জিটো পাতি দিয়া এবাৰ এপাক চাই লওঁ আৰু এটা নতুন বস্তু দিবলৈ আনিছোঁ এয়া হৈ গ'ল টেঙা পাত এইটো বস্তু দিয়া হ'ব ইয়াতে ফাইনেলি এয়া খাবলৈ লৈছোঁ যিটো চব্জি আপোনালোকক ক'লোঁ এয়া এতিয়া খাই আছোঁ খাই টেষ্টিংটো কৈছোঁ মজা আৰু এইবোৰ আমৰ আচাৰ সৰিয়হ কটালি আৰু জলকীয়া মজা অ'কে বাই বাই নকৰিবি বন্ধ কৰি দিয়া